সম্পূৰ্ণ হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য। মঙলবাৰে মুকলি হ'ব যোগীঘোপাৰ IWT টাৰ্মিনেল। মুকলিৰ পাছতে যোগীঘোপাৰ পৰা বাংলাদেশলৈ চলিব আন্তঃৰাষ্ট্ৰীয় জাহাজ। ৰাজ্যৰ বাণিজ্য ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হোৱা এই IWT টাৰ্মিনেল মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই জাহাজ ঘাটেৰে অৰ্থাৎ পোৰ্টেৰে বাংলাদেশ আৰু অন্যান্য ওচৰ চুবুৰীয়া যেনে শ্ৰীলংকা ইত্যাদিলৈ বিভিন্ন সামগ্ৰী এক্সপৰ্ট কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ পৰিবহণ আৰু জলমাৰ্গ মন্ত্ৰালয়ৰ এই টাৰ্মিনেলে কেৱল ৰাজ্যৰ নহয় সমগ্ৰ দেশৰ এই বাণিজ্যিক ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰিব। ভূটান, ভাৰত, বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰী আমদানি আৰু ৰপ্তানি হ'ব এই টাৰ্মিনেলৰ যোগেদি, যাৰ বাবেই ব্ৰহ্মপুত্ৰৰ জলপথৰ এই টাৰ্মিনেল অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ কাষত মহাবাহুৰ পাৰত নিৰ্মিত টাৰ্মিনেল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে। এতিয়া আমাৰ অলপতে উদ্যোগ লৈছে যে ভূটানৰ পৰাও আহি তেওঁলোকৰ যিবিলাক ব্যৱসায় আছে আমাৰ লগত সহযোগ কৰিব, ইয়াৰ লগত মানে আমাৰ গভৰ্ণমেণ্টৰ লগত সহযোগ কৰি যিবিলাক কনষ্ট্ৰাকশ্যন মেটেৰিয়েল, বল্ডাৰ আৰু তেওঁলোকৰ যিবিলাক কৃষিজাত সামগ্ৰী এই গোটেইবিলাক ইণ্টাৰনেশ্যনেলি যিটো মানে ছাপ্লাই কৰে মানে ইম্পৰ্ট কৰে, এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। 63,90,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মিত এই টাৰ্মিনেল মঙলবাৰে মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অংশগ্ৰহণ কৰিব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উদ্যোগ বাণিজ্য আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী HE লিয়ংবো নামগিয়াল দৰ্জী, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস, বিমল বৰা, যোগেন মোহন আৰু সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰকিবুল হুছেইনে। যোগীঘোপাৰ পৰা মুস্তাক আলমৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।